গুড ইভিনিং এভৰিৱান। মই খোৱাৰ পৰা অতি ধুনীয়াকৈ মুখ চুখ ধুই ভাবিলোঁ আনাৰসটোকে কাটোঁ। দুদিনমান হ'ল তো আনি থৈ দিয়া, তো ইমান ঠিক ঠাক নহয় কেঁচা, সেইকাৰণে ভাবিলোঁ ইয়াক জুচেকে বনাই খাওঁ। ভিতৰে অলপমান পকিছে, তো সংসাৰৰ টেঙা হ'ব, কাৰণ এটা আগতে অনা দুটা একেই কেঁচা আছিল, বহুত টেঙা। তো আৰু এটা বস্তু দেখাওঁ দেই, সেইটো হৈছে এইটো, দেখাই আছোঁ দেই। এইটো হৈছে কঁঠাল, পূৰা পকি আছে, গোন্ধত মলমলাই আছে একদম, কিন্তু মই খাব নোৱাৰোঁ। কি কৰিম, ৰাইচ খাই বহুত ভাল পাওঁ, কিন্তু গেছ হয়। আৰু মই কঁঠালটো সেই কলিতে খাওঁ, মুচিতে ভাজি খাই বহুত ভাল লাগে। তো এতিয়া ধুনীয়াকৈ আনাৰসটো কাটি আনোগৈ, ব'লক। এয়া কাটি আনিলোঁ ধুনীয়াকৈ। দেখিছে নহয়, এচিতেই মাক দি থৈ আহিছোঁ, কাৰণ মায়ে জুচ বনালে নাখায় ন, সেইকাৰণে মাক দি থৈ আহিলোঁ। কি ধুনীয়া গোন্ধাইছে, কিন্তু মোৰ লগত এটা অঘটন হ'ল আনাৰসটো পিচি থাকোঁতে, তো সেই পাৰ্টটো ছেকেণ্ড পাৰ্টত দেখা পাব। আৰু আজিলৈ আহিছোঁ, বাই।